ৰাম নাৰায়ণ ৰাম। যেতিজৰা জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী আছিল তেতিজৰা তেওঁ শ্ৰী বালক ব্ৰহ্মচাৰীজীক নিজৰ ওচৰলৈ ডাকি আৰু সুধিলে, আপুনি সুভাষ চন্দ্ৰ বসুৰ বিষয়ে সকলো জানেনে? সেইজনা ক'ত আছে? তেওঁ আগবাঢ়ি ক'লে, আপোনাৰ তেওঁৰ লগত বেছি সংযোগ আছিল। মোক এই খবৰটো পোৱা গৈছে, সেইজনা মই আপোনাৰ পৰা জানিব বিচাৰোঁ। বালক ব্ৰহ্মচাৰী যিজনে নেহৰুজীক ক'লে, আপুনি চাৰা কৰিবলৈ নে? তাৰ পাছত গুৰুজী ক'লে, মোক প্ৰথমে এক বৈঠক কৰিব লগা হ'ব, সকলোৰে পৰা সোধ-পোছ কৰিব লাগিব। তাৰ পাছতে মই কিছু ক'ব পাৰিম, কাৰণ তেওঁলোকৰ বিষয়ে কিছু ক'বলৈ ইণ্টাৰনেশ্যনেল সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেতিজৰা বালক ব্ৰহ্মচাৰী যি কলকাতাত উভতি আহিল, তেতিজৰা পশ্চিম বংগালৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল সিংহে ৫০০ জন আৰক্ষী কৰ্মচাৰীৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰৰ আগতে তেওঁলোকৰ ঘৰ তলাশ কৰা হৈছিল, য'ত ফৰৱাৰ্ড ব্লকৰ ৩টা দস্তাবেজ পোৱা গৈছিল, য'ত সুভাষ চন্দ্ৰ বসুৰ স্বাক্ষৰ আছিল। তাৰ পাছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিলে, কিন্তু আদালতত মোকদ্দমা চলিল আৰু বালক ব্ৰহ্মচাৰী যিজনে সেইজনাত বিজয়ী হ'ল। যেতিজৰা নেহৰুজীৰ অন্তিম সময় আহিল, তেতিজৰা বালক ব্ৰহ্মচাৰী জী আৰু নেতাজী তেওঁলোকৰ সন্মুখীন হৈছিল। নেহৰু যিজনে যেতিজৰা দুজনক দেখিলে কিছু সময়ৰ পৰা তেওঁলোকৰ মৃত্যু হৈ গ'ল। তাৰ পাছত বালক ব্ৰহ্মচাৰী জী ক'লে, নেহৰু যিজনে নেতাজী সুভাষ চন্দ্ৰ বসুৰ সৈতে যি কিছু কৰিছিল, তাৰ ফলস্বৰূপ তেওঁলোকৰ পৰিয়ালৰ অন্ত পৰিব, আৰু আজিও সেই কথা সঁচা হৈছে। বালক ব্ৰহ্মচাৰী জী আৰু ক'লে, ভৱিষ্যতে ব্ৰহ্মচাৰীহে দেশৰ নেতৃত্ব দিব। আজি সেই ভৱিষ্যৎবাণী সঁচা হৈ পৰিছে। মোদী আৰু যোগী যেনে ব্ৰহ্মচাৰী নেতাৰা দেশ চলাইছে, বালক ব্ৰহ্মচাৰী জীলৈ সমগ্ৰ দেশ এক পৰিয়ালৰ দৰে জীৱন যাপন কৰিব। সেইজনা দিন খুব সোনকালে আহিব, সেই সময়তো দূৰ নহয় যেতিজৰা ভাৰতৰ কথা সমগ্ৰ পৃথিৱী মানিব, আৰু তাৰ নেতৃত্ব মোদী আৰু যোগী যিজনে কৰিব। ৭,০০০ বছৰৰ ভিতৰত যি ধৰ্মবোৰ সৃষ্টি হৈছে, সেইজন আগলৈ থাকিব নোৱাৰে। আজিৰ ৮ কোটি জনসংখ্যাত মাত্ৰ ১,৫০০ জন মানুহ আছে যিজনে সমগ্ৰ জনগণৰ শোষণ কৰিছে। যি জন্মগত অধিকাৰ প্ৰত্যেকজন মানুহৰ আছে, সেইজনা এই লোকবোৰে চুৰি কৰিছে। বালক ব্ৰহ্মচাৰী যিজনে প্ৰকৃতিৰ নিয়মসমূহ গ্ৰহণ কৰিবলৈ ক'লে, আৰু এই নিয়মসমূহ সমগ্ৰ দেশত প্ৰযোজ্য হ'ব। যি ইয়াৰ মানিব নোৱাৰে, তেওঁৰ পতন নিৰ্দিষ্ট। পৃথিৱীত যি ধৰ্মবোৰ আছে, সেইজনা সমাপ্ত হ'ব। বালক ব্ৰহ্মচাৰী যিজনে ক'লে, মানুহে যি দেৱতা আৰু দেৱীৰ পূজা কৰে, সেইজনা কি সঁচাকৈয়ে সনাতনী হিন্দু আছিল? ১০,০০০ বছৰ পূৰ্বে হিন্দু নামৰ কোনো ধৰ্ম নাছিল। ৰাম আৰু অন্যান্য ভগৱানে কেতিয়াও কৈছিল, জানো যে মোৰ পূজা কৰাক, মোক প্ৰসাদ চঢ়োৱাক। যদি আপুনি তেওঁলোকক সঁচাকৈয়ে উচ্চ শ্ৰেণীৰ ভগৱান বুলি বিশ্বাস কৰে, তেন্তে তেওঁলোকৰ পূজা কৰাৰ সলনি তেওঁলোকৰ আদৰ্শবোৰ আপোনাৰ জীৱনত গ্ৰহণ কৰক। ডাঙৰ ডাঙৰ মন্দিৰ বান্ধিবলৈ সলনি তেওঁলোকৰ দৰ্শন অনুসৰণ কৰক। আপুনি ধৰ্মক নমানিব, গীৰ্জা বন্ধ কৰিব, গীৰ্জা কৰক, লোকৰ সহায় কৰক, আৰু ৰাম নাৰায়ণ ৰাম জপ কৰক।